হ্যাঁ রৌ মির্গে খায় না কি বা মাছ আছে মাছ বা কিমান আছে গম নাপাওঁ পানীৰ তলৰ বস্তু কিন্তু যোৱা বছৰ বহুত মাছ হেৰি হৈছে আমি আকৌ এই আছিল নহয় দাদাকেইটামানে মাৰিবে নিয়া নাই কিছুমান মাছ এৰি দিছোঁ খালটো এনে ডাঙৰ এই মাছ বা কি আছে আৰু খালটো কিন্তু দ আছে আকৌ দ আছে কিন্তু থাকে অঁ এই যেতিয়া প্ৰথমবাৰ যেতিয়া মাছ দিলে বানপানী সেইটো পাৰ ভৰিবই নোৱাৰি দল কৰিব ধৰিলে ইয়ে মোক ফোন কৰি আছে কি কৰা কষ্ট খাল পাত্ৰতে কি কৰিব পাৰা মাছ চাইব নোৱাৰাকে পানী ৰাতাৰ মানে গধূলক লাগি আধা পানী নিমিছে ইফালে নিমিয়াৰ লগে লগে দলটো কমি গৈছে তো সেইবাৰে ভাঙি যায় পানী হৈছিল এই বানপানী হয় ন বানপানী হ'লি পূৰা হেৰিত লাগি আহে ওপৰত লাগি আহে ইমান পানী নুসুমাও হয় খাৰী শব্দ নাই মানে ময়ো শুনা নাই তেনেকৈ খাৰী শব্দ হ'লেও এক জেগাত দেখা পালো মই তেনেকুৱা মাছ দেখা নাই দেই বামাতে কিন্তু এই বামা যি আছে ঠাণ্ডা যি ঠাণ্ডা খালো পানী ইকাহে ঘৰত এতিয়া কি বল্ডাৰ যে গাঁথনি ঘৰ আছে নেট টানছি আজি পাওঁ দেখা যাব ৰাতিপুৱাই মই চাই আছোঁ পৰা ৰ কোনটো আছিলে দেখা পাইছোঁ মাছগিলা সৰু সৰু আছে ন বল্লি নাই নেকি কি হ'ল মাছগিলা মই যোৱা বছৰ যিমান মাছ এৰি দিছিলোঁ সৰু সৰু চানা মাছ ইয়ে মাছ দেখোন চব সৰু সৰু মাছ ৰে আছে ডাঙৰ আছে দুই এটা হ'লেও আছে গেল দেখোন এই হান্দিটোৰ ভিতৰত এইটো ভাজি লাগছি দেখোন সেইটো আছে নি কেইটামান কে এৰি দিলা নলৈ আহিলে সেইবিলাক চব কি মাছ চিলভাৰ মাছ মাছ দি থৈ গৈছে দেখিছে না শিশে কিয় হয় এইটো কি মাছ এই দেখোন সেই আধা কিলো হোৱা নাই পাইছো নাই তোমার কি একটু সাইড নাই
বেলেগ বুঝে খায় পাঠ হইয়া এখানে ধরি আছে সিলভারে দেখো চিলভাৰে ৰূপচন্দা সেই দুই এটা আছে চাইনা পুঠি বিজলে বিজল হয়ে গেছে লাগা হয়েছে আজি কিছু কাম আহিল আৰু মাছকেইটা আজি কামটা মাৰা নাই গা ধুবান নাই আজিকালি খালো ক'ত মাছ ডাঙৰ মই মাছগিলাক খোৱে কৰিব পাৰা আকৌ লাগে এই মাছ হা হৈ যায় ন অট'মেটিক যোৱা বছৰ বহুত পাইছোঁ ইচ্ছা মাছ ৰাখবো নেকি ৰূপচন্দা ইচ্ছা মানে নিলে মানে যে নিম আৰু অঁ অঁ চলিব মানে যে নিম মুছলিমকে এইফালে খেলে দি সৰু কিচ্ছা নাই অলপ খেলি দিব সৰু আছে বহুত সৰু আছে হান্দিটো মোৱা মাছেদি ফুল হ'ল হে মোৰ ব্যৱসায় চানা মাছো দে হৈছে কিজানি ভগৱানে পুঞ্জি নিছে পুঞ্জি দিছে হয় দেই চানা মাছ আছে কিন্তু ন মাছকেইটা এটা বৰ ধুনীয়া মাছ আকৌ তোমাৰ লাগি দিলোঁ এইটোৱে আউক দিলোঁ অঁ দেখ গছৰ ৰাতিপুৱাৰ পৰা আছে গাড়ী আছিল মোৰ ক'ত গম পাই নাই আজি ইয়ে ভাই ৰ নালাহেকে ইমান জোৰে খোলা নাইতো মই গাড়ী আছিল এইটো পিকেচিৰ মন্দিৰ দেখা পাইছে পিকেচিৰ মন্দিৰ আহে পিকেচি কলেজৰ ওচৰৰ এই মন্দিৰটো আছে দুৰ্গা পূজা হয় তাতে আছিল মোৰ গাড়ী আৰু মোৰ লগত ইণ্টাৰেষ্টিং কেছ হৈ গ'ল আজি মই কৈ আছোঁ গোটেই ডিটেইলছত আজি আছিল খ্ৰীষ্টমাছ আৰু খ্ৰীষ্টমাছৰ দিনাই মোৰ লগত গণ্ডগোলটো ঘটি গ'ল মানে কি হ'ল গম পাই নাই গাইছ মোৰ যিটো পুখুৰী আছিলে পুখুৰীটো মই মাছখিনি বিক্ৰী কৰিলোঁ চবতকৈ ইণ্টাৰেষ্টিং কথা হ'ল মই মাছ দিছিলোঁ পুখুৰীটোত 25 কিলো মাছ দিছিলোঁ কিবা 7 নে 8,000 টকা দি আৰু চৰি কেমেৰাটো সিফালে নহয় সিফালে কৰিব লাগে আৰু ৰ'বা আৰু মই মাছ বিক্ৰী কৰি পইচা কিমান পাইছোঁ গম পাই ইণ্টাৰেষ্টিং কথা এইটো শুনিবা ভালকৈ 7,000 টকা দি মাছ দিছোঁ 7,000 টকা দি মাছ দিছোঁ দানাটো বাদেই মাছৰ যিটো খোৱা আধাৰ থকা ন সেইটো বাদেই সেইটো হিচাপ কৰিলেতো আৰু কিমান ওলাব ঠিক নাই তো বিক্ৰী কৰি মই পইচা পাইছোঁ 1950 টকা 1950 টকা এই হ'ল মোৰ বিজনেছ গাইছ মোৰ এয়া ছাৰপ্ৰাইজ বিজনেছ মানে যিমান দি বিজনেছটো ইনভেষ্ট কৰিছোঁ তাতকৈ 9 গুণ 10 গুণে 50 গুণ মানে মোৰ লোকচান কি ক'ম মোৰ বিজনেছৰ এই কাৰখানা হৈছে আৰু দিনটো আজি খ্ৰীষ্টমাছ আছিল ন আজি ক'তো কাম চাম নাই একো শুই আছিলোঁ এইমাত্ৰ ওলাইছোঁ অলপ বজাৰ ল'ব ঘৰুৱা বজাৰ ল'ব আৰু এই ঘৰুৱা বজাৰ ল'ব ওলাওঁতে মই আপোনালোকক বোলো কথাখিনি শ্বেয়াৰ কৰি দিওঁ কি হ'ল কি নহ'ল মাছৰ মোৰ বিজনেছটো কিমান প্ৰফিট হ'ল কিমান লোকচান হ'ল ক'ব লাগিব ন শ্বেয়াৰটো কৰিব লাগিব আপোনালোকে দেখাইছোঁ যিহেতু আৰু মই এনেকুৱাই বিজনেছমেন বহুত উন্নতি ভৱিষ্যত মোৰ উজ্জ্বল বুলি কৈছে উজ্জ্বল আৰু ব্ৰাইটনেছ ফুল ব্ৰাইটনেছ কমি নাই আৰু এনেকৈ বিজনেছ চলাই থাকিলে মই একদিন ন একদিন মুকেশ আম্বানীৰ নিচিনা হ'ম মোৰ বিশ্বাস আছে মোৰ নিজৰ ওপৰত কিন্তু এতিয়া কি হ'ব কুঁৱলী পৰিছিলে গাড়ীখন য'ত ৰখাই দিছিলোঁ কুঁৱলী পৰিছিলে তাৰ ফলত এই অৱস্থা হৈছে গাড়ীখন একো প্ৰব্লেম নাই বাৰু আৰু তেল নাই মোৰ গাড়ীত একদম নিউট্ৰেল মানে কি ৰিজাৰ্ভত আছে গাড়ী কিবা অলপ তেলো ভৰাই লৈ যাওঁ মই ভাবিছোঁ 5 যাম স্পীডত যাম কেনেকৈ কিন্তু ৱাইপাৰডাল মাৰি দিলে গাড়ীখন গ্লাছখন বেয়া হয় দে আৰু উপায়টো নাই আৰু ক্লিনটো কৰিবই লাগিব ধূলা পৰা নাই আজি বাৰু অকল কুঁৱলী পৰিছে চাউণ্ড দেখিছে নে নাই বঞ্চ আৰু আজি ন এইফালেদি আমাৰ বগামাটি পিকনিকত যায় গ'লে বহুত গাড়ী গৈছে ৰাতিপুৱাৰ পৰা আৰু এতিয়াতো অলপ আগত গাড়ী পাহাৰৰ নিচিনা হৈছিলে ভাই যাব দে মোকো
মোৰো যাব ইচ্ছা আছে, মোকো যাব দে। 350 98 হয় পেট্ৰল লিটাৰ বা পেট্ৰলৰ দামো বাঢ়িলে লাহে লাহে 98 ক'ত কমিব আৰু এইবোৰৰ দাম যি বাঢ়িলে আৰু বস্তুৰ দাম নকমে আৰু এনেকৈ থাকিব টেক্সক লৈ অলপ হাংগামা হৈছে ন টেক্স মই কৰিছোঁ ৰ'বা এটা বস্তু এক ছেকেণ্ড ৰ'ব আৰু গাইছ এইকেইদিন টেক্সক লৈ অলপ হাংগামা হৈছে ন যিটো আমি টেক্স দিব লাগে সেইটোক লৈ এতিয়া যেতিয়া ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰিব তাৰ ওপৰতো টেক্স লগাইছে বাপে কোনোবাই যদি ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰিম বুলি ভাবি আছে তাতো টেক্স দিব লাগিব এনজয় কমেণ্টে লগাইছে বাটো দিছে